ঈশ্বৰে কেনেকুৱা মানুহবোৰৰ বিৰুদ্ধে বিচাৰ কৰিব বুলি জনাইছিল? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময় এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময় আকাশৰ বুকু তোমাৰ পৰাক্ৰম পৃথিৱীত সৃষ্টিৰ কেনে অনুগ্ৰহ বাক্যেৰে পৃথিৱী সজালা নৈ পৰ্বত বিৰিখেৰে আঁকিলা সুন্দৰ ভাৱনা মনোৰম ৰচনা জানজুৰি যেনেকৈ বৈ গৈছে নদীলৈ প্ৰশংসা নিগৰে হে প্ৰভু তোমালৈ জানজুৰি যেনেকৈ বৈ গৈছে নদীলৈ প্ৰশংসা নিগৰে হে প্ৰভু তোমালৈ এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময় নিজ হাতে নিজ সদৃশেৰে মানুহক মাটিৰে গঢ়িলা নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ মলাখী ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছো যোৱা অনুষ্ঠানত আমি এই মলাখী ভাৱবাদীৰ পুস্তকখনৰ 2 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদটো পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি মলাখী ভাৱবাদীৰ পুস্তকৰ 3 নম্বৰ অধ্যায়ৰ 1ৰ পৰা 5 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম মানুহবোৰে যেতিয়া দেখে যে অন্যায় আচৰণ কৰি থকা মানুহক ঈশ্বৰে একো কৰা নাই তেতিয়া মানুহে ভাবিব পাৰে যে ঈশ্বৰে অন্যায় সহন কৰি থাকে সেই ইছৰাইলীয়া লোকবিলাকেও একে ভুলেই কৰিছিল যিকোনো পাপী লোকে নিজকে পাপী বুলি অনুভৱ কৰে আৰু ন্যায় বিচাৰ কৰা ঈশ্বৰ এজনা আছে বুলি জানে কিন্তু ঈশ্বৰে তৎক্ষণাত বিচাৰ কৰিবলৈ আগবাঢ়িব বুলি আমি আশা কৰা উচিত নহয় যিহেতু ঈশ্বৰে সদায় তৎক্ষণাত বিচাৰ নকৰে গতিকে মানুহে ভাবে যে ঈশ্বৰে মানুহৰ দুখ পাপৰ একেবাৰেই বিচাৰ নকৰে মানুহবোৰৰ প্ৰশ্নৰ উত্তৰত ঈশ্বৰে জনাই দিছিল যে তেওঁ নিজ দূতক তেওঁলোকৰ ওচৰলৈ পঠাব ঈশ্বৰে দুজন দূতৰ কথা জনাইছিল এজন দূত আগতে আহি বাট প্ৰস্তুত কৰিবলৈ আহিব এই প্ৰথম দূত হ'ল যোহন বাপ্তাইজ আৰু দ্বিতীয়জন দূত হৈছে নিয়মৰ দূত অৰ্থাৎ প্ৰভু যীশু খ্ৰীষ্ট প্ৰথমজন দূতৰ বিষয়ে কৰা ভৱিষ্যৎবাণীটো যোহন বাপ্তাইজকৰ ক্ষেত্ৰত প্ৰযোজ্য বুলি 4খন শুভবাৰ্তাতে উদ্ধৃতি কৰা হৈছে
ইয়াত অনুমান কৰিবলগীয়া একো কথা নাই, কিন্তু নিয়মৰ দূতৰ উদ্ধৃতিটো শুভবাৰ্তা কেইখনৰ ক'তো দিয়া হোৱা নাই আৰু কাৰণটো স্পষ্ট। এই নিয়মৰ দূত হৈছে প্ৰভু যীশু খ্ৰীষ্ট, কিন্তু এই অংশটোৰ কথাখিনি তেওঁৰ প্ৰথম আগমনৰ লগত কোনো সম্পৰ্ক নাই। এইটো তেওঁ অনুগ্ৰহৰে মুক্তিদাতা হিচাপে অহা প্ৰথম আগমনটো নহয়, কিন্তু বিচাৰক হিচাপে নিজ ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ আৰু এই পৃথিৱীত থকা সকলো বিদ্ৰোহ দমন কৰিবলৈ অহা ভৱিষ্যতৰ দ্বিতীয় আগমনহে, যিটো ভৱিষ্যতে হ'বলগীয়া আছে। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আজি কিছুদিনৰ পৰা বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ মলাখী ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? যোৱা অনুষ্ঠানটো আপুনি যদি শুনিছিল, তেতিয়াহ'লে আপোনাৰ হয়তো মনত আছে যে যোৱা অনুষ্ঠানত আমি এই মলাখী পুস্তকখনৰ 2 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদলৈকে পঢ়ি আলোচনা আগবঢ়াইছিলোঁ। আৰু তাত বিশেষভাৱে এটা কথা আমি পাইছিলোঁ যে ইছৰাইলীয়া লোকসকলে ঈশ্বৰে কুকৰ্মী লোকক একো শাস্তি নিদিয়ে বুলি ভাবিছিল আৰু কুকৰ্ম কৰাই উত্তম বুলি তেওঁলোকে মত প্ৰকাশ কৰিছিল, আৰু সেই কথাত ঈশ্বৰে তেওঁলোকক দোষাৰোপ কৰিছে। আজিৰ অনুষ্ঠানত আমি মলাখী পুস্তকৰ 3 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আগবঢ়াই নিব খুজিছোঁ, আৰু একেলগে 5 নম্বৰ পদলৈকে আমি পাঠ কৰি আমি আমাৰ সহজ সৰলভাৱে ব্যাখ্যা আগবঢ়াম। আজি আমি মলাখী পুস্তকৰ 3 নম্বৰ অধ্যায়ৰ পৰা চাবলৈ ওলাইছোঁ। ইয়াত আমি পাওঁ 2জন বাৰ্তাবাহকৰ বিষয়ে ভৱিষ্যতবাণী আৰু ধৰ্মীয় পাপৰ বাবে মানুহবোৰক ঈশ্বৰে দোষাৰোপ কৰাৰ কথা। ইয়াৰ আগৰটো অধ্যায়ত আমি পাইছিলোঁ যে ইছৰাইলৰ লোকবিলাকে অধৰ্মী লোকক ঈশ্বৰে একো নকৰা দেখি আপত্তি কৰিছিল। ঈশ্বৰে কিয় হস্তক্ষেপ নকৰে বুলি প্ৰশ্ন তুলিছিল, আৰু প্ৰথমতেই ঈশ্বৰে তেওঁলোকৰ সেই প্ৰশ্নৰ উত্তৰ দিছে। এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিম। 3 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো প্ৰথমতে পঢ়ি দিম। মলাখী 3 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। যদিহে লগত বাইবেল আছে চাই যাব, আৰু যদিহে লগত বাইবেল নাই আমি পাঠ কৰি দিম, অনুগ্ৰহ কৰি মন দি শুনিব। ইয়াত এনেদৰে লিখা আছে, চোৱা, মই নিজ দূতক পঠাম, আৰু তেওঁ মোৰ আগে আগে বাট যুগুত কৰিব, আৰু যি প্ৰভুক তোমালোকে বিচাৰিছা তেওঁ অকস্মাতে নিজ মন্দিৰলৈ আহিব। বাহিনীবিলাকৰ জিহুৱাই কৈছে, যিজনাত তোমালোক সন্তুষ্ট, চোৱা, নিয়মটিৰ সেই দূত আহিব। এই এটা পদতেই আমি 2জন বাৰ্তাবাহক বা দূতৰ কথা পাওঁ। প্ৰথমে যি বাৰ্তাবাহকজনৰ কথা কোৱা হৈছে, সেই বাৰ্তাবাহকজনে আগতে গৈ দ্বিতীয়জন বাৰ্তাবাহকৰ বাবে পথ প্ৰস্তুত কৰিব বুলি কৈছে। আৰু এই প্ৰথমজন বাৰ্তাবাহকেই হৈছে যোহন বাপ্তাইজক, আৰু দ্বিতীয়জন বাৰ্তাবাহক হৈছে নিয়মটিৰ দূত, অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্ট। প্ৰথমজন বাৰ্তাবাহক যে যোহন বাপ্তাইজক, সেই কথা নতুন নিয়মৰ 4খন শুভবাৰ্তাতেই উল্লেখ কৰা আছে। গতিকে ইয়াত আমি অনুমান কৰি ল'বলগীয়া একো কথা নাই। কিন্তু নিয়মটিৰ দূত কোন? নিয়মটিৰ দূতজনৰ বিষয়ে শুভবাৰ্তা কেইখনৰ ক'তো উল্লেখ কৰা হোৱা নাই, আৰু তাৰ কাৰণটো অতি পৰিষ্কাৰ। এই নিয়মটিৰ দূতজন হৈছে প্ৰভু যীশুখ্ৰীষ্ট, কিন্তু এই কথাখিনি প্ৰভু যীশুৰ প্ৰথম আগমনৰ সৈতে জড়িত নহয়, কাৰণ ইয়াত তেওঁ কোনো অনুগ্ৰহ দেখুৱাবলৈ নাইবা মুক্তিদাতা হিচাপে অহাৰ কথাটো কোৱা হোৱা নাই, কিন্তু এই পৃথিৱীত চলি থকা বিদ্ৰোহ দমন কৰি তেওঁৰ ৰাজ্য স্থাপন কৰিবলৈ শাসক তথা বিচাৰকৰ্তা হিচাপে অহাৰ কথাটোহে ইয়াত কোৱা হৈছে। অৰ্থাৎ প্ৰভু যীশু যে ভৱিষ্যতে দ্বিতীয়বাৰ আহিব, সেই কথাটো কোৱা হৈছে। প্ৰিয় শ্ৰোতা, আপোনাৰ হয়তো মনত আছে যে প্ৰভু যীশুৱে এবাৰ এজন মানুহক এই বুলি প্ৰশ্ন কৰিছিল, কিন্তু তেওঁ তেওঁক ক'লে, হে মানুহ, তোমালোকৰ ওপৰত বিচাৰক বা ভাগ কৰোঁতা মোক কোনে পাতিলে? লোকে লিখা শুভবাৰ্তা 12 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদ। অৰ্থাৎ প্ৰভু যীশু এতিয়াও বিচাৰক হিচাপে অহা নাই। প্ৰভু যীশু প্ৰথমবাৰ আহিছিল মানৱক উদ্ধাৰ কৰিবলৈ, মানৱৰ পৰিত্ৰাণৰ পথ প্ৰস্তুত কৰিবলৈ, মানুহৰ পৰিত্ৰাণৰ বাবে কৰিবলগীয়া যিখিনি কাম, সেই কামখিনি সম্পূৰ্ণ কৰিবলৈ।
তেওঁ মানুহলৈ অনুগ্ৰহ আনিবলৈহে আহিছিল, শাসন প্ৰতিষ্ঠা কৰিবলৈ নহয়। তেওঁ পৰিত্ৰাতা হিচাপেহে আহিছিল, সাৰ্বভৌম শাসক হিচাপে অহা নাছিল। নতুন নিয়মত শুভবাৰ্তা কেইখনত এই পদটোৰ উদ্ধৃতি দি যোহন বাপ্তাইজকেই এই প্ৰথম বাৰ্তাবাহকজন বুলি কোৱা হৈছে। প্ৰথমতে আমি পাওঁ মথিয়া লিখা শুভবাৰ্তা 11 নম্বৰ অধ্যায়ৰ 9 আৰু 10 নম্বৰ পদ। পাঠ কৰি দিম। তেন্তে কেলেই ওলাই গৈছিলা? ভাৱবাদীক চাবলৈ নে? হয়, মই তোমালোকক কওঁ, ভাৱবাদীতকৈও শ্ৰেষ্ঠ এজনাক। চোৱা, মই মোৰ দূতক তোমাৰ আগত পাচিম, তেওঁ তোমাৰ আগে আগে বাট যুগুত কৰিব। যাৰ বিষয়ে এই বচন লিখা আছে সেইজনা তেওঁৱেই। আকৌ মাৰ্কে লিখা শুভবাৰ্তাত আমি এনেদৰে পাওঁ। মাৰ্ক 1 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদ। ইয়াত এই বুলি লিখা আছে, যিচয়া ভাৱবাদীৰ পুথিত যেনেকৈ লিখা আছে, চোৱা, মই মোৰ দূতক তোমাৰ আগত পাচিম, তেওঁ তোমাৰ বাট যুগুত কৰিব। তাৰ পাছত আকৌ লোকে লিখা শুভবাৰ্তা 7 নম্বৰ অধ্যায়ৰ 27 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, চোৱা, মই মোৰ দূতক তোমাৰ আগত পাচিম, তেওঁ তোমাৰ আগে আগে বাট যুগুত কৰিব। যিজনৰ বিষয়ে এই বচন লিখা আছে সেইজন তেওঁ। আকৌ যোহনে এনেদৰে লিখিছে, যোহন 1 নম্বৰ অধ্যায়ৰ 23 নম্বৰ পদ। তেওঁ ক'লে, যিচয়া ভাৱবাদীয়ে যেনেকৈ কৈছিল, বোলে প্ৰভুৰ পথ পোন কৰা, অৰণ্যত এই বুলি ৰিঙিওৱা এজনৰ মাত, সেই মাতেই মই। ইয়াত যিচয়াৰ পৰা পোনে পোনে উদ্ধৃতি দিয়া হৈছে, কিন্তু আমি দেখিছোঁ যে মলাখীয়েও যোহন বাপ্তাইজকৰ বিষয়ে এই বুলি কৈছিল। গতিকে ঈশ্বৰে ইছৰাইলৰ লোকসকলক এই বুলি উত্তৰ দিছে যে তেওঁ প্ৰথমতে তেওঁলোকলৈ এজন পৰিত্ৰাতা পঠিয়াব, কাৰণ তেওঁ অনুগ্ৰহশীল আৰু তেওঁ উদ্ধাৰ কৰিব বিচাৰে। কিন্তু কথাটো তাতেই শেষ নহয়। তেওঁ আকৌ আহিব এজন বাৰ্তাবাহক হিচাপে, নিয়মটিৰ দূত হিচাপে, অৰ্থাৎ এই পৃথিৱীত ন্যায় আৰু সুধবিচাৰৰ কাম সম্পন্ন কৰিবলৈ। যদিহে আপুনি মোক এই বুলি পতিয়ন নিয়ায় যে ঈশ্বৰে পাপৰ সুধবিচাৰ কৰিব নোখোজে আৰু আজি অন্যায় অধৰ্ম মন্দতাত লিপ্ত থকা পাপীসকলক তেওঁ এনেই এৰি দিব, একো নকৰে, তেনেহ'লে অতি খোলাখুলিকৈ মই ক'ব পাৰোঁ যে তেনেহ'লে ময়ো ঈশ্বৰৰ কথাটো গুৰুত্ব সহকাৰে নোলোৱা হ'ম। কিন্তু ঈশ্বৰে এই কথাটো অতি স্পষ্ট কৰি দিছে যে তেওঁ এদিন মানৱ জাতিৰ সুধবিচাৰ কৰিব। প্ৰিয় শ্ৰোতা, যদিহে আপুনি তেওঁক পৰিত্ৰাতা হিচাপে গ্ৰহণ নকৰে, তেনেহ'লে আপুনি তেওঁক আপোনাৰ বিচাৰকৰ্তা হিচাপে পাব। সেইটো আপুনি ভালেই পাওক বা বেয়াই পাওক। সেইবাবেই প্ৰভু যীশুৱে এইদৰে কৈছিল। যোহন 5 নম্বৰ অধ্যায়ৰ 22 নম্বৰ পদ পঢ়ি দিম। সকলোৱে যেনেকৈ পিতৃক সমাদৰ কৰে, পুত্ৰকো তেনেকৈ যেন সমাদৰ কৰে। এই নিমিত্তে পিতৃয়ে নিজে কাৰো সুধবিচাৰ নকৰি আটাই সুধবিচাৰৰ ভাৰ পুত্ৰক সোধাই দিলে। অৰ্থাৎ সকলো সুধবিচাৰৰ ভাৰ প্ৰভু যীশুৰ হাততেই গতাই দিয়া হৈছে। আৰু প্ৰকাশিত বাক্য পুস্তকত আমি দেখিবলৈ পাওঁ, প্ৰভু যীশু বিচাৰক হিচাপে সেই বগা সিংহাসনত বহি থকা কথা, যিটো ভৱিষ্যতে ঘটিব। আৰু হেৰাই থকা সকলো লোক, ধনী আৰু দুখীয়া, উচ্চ আৰু নীচ, সৰু আৰু ডাঙৰ, সকলোৱে সেই সিংহাসনৰ আগত বিচাৰৰ সন্মুখীন হ'বলৈ থিয় দিব লাগিব। প্ৰিয় শ্ৰোতা, আপুনি যিয়েই নহওক কিয় পাপত লিপ্ত থাকি কিন্তু সাৰি যাব নোৱাৰে। ঈশ্বৰৰ আগত বিচাৰৰ বাবে এদিন আপুনি থিয় দিবই লাগিব। ইয়াত যে নিয়মটিৰ দূত বুলি কোৱা হৈছে, আমি বুজি লোৱা উচিত ইয়াত কোনটো নিয়মৰ কথা কোৱা হৈছে সেই কথা। বহুতে ভাবে যে ইয়াত নতুন নিয়মৰ কথাটো কোৱা হৈছে, কিন্তু আচলতে ইয়াত প্ৰভু যীশুৰ প্ৰথম আগমনটোৰ কথা কোৱা হোৱা নাই। কিন্তু ঈশ্বৰে ইছৰাইল জাতিৰ লগত যি নিয়ম বা চুক্তি কৰিছিল, সেই নিয়মটোৰ কথাহে কোৱা হৈছে। সেই নিয়মটোৰ বিষয়ে শাস্ত্ৰৰ কেইবা ঠাইতো উল্লেখ কৰা আছে। উদাহৰণস্বৰূপে লেবিয়া পুস্তকৰ
26 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদৰ পৰা 13 নম্বৰ পদলৈকে যদি আমি পঢ়োঁ তাত আমি এনেদৰে পাওঁ। পাঠ কৰি দিছোঁ। লেবিয়া 26 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদৰ পৰা 13 নম্বৰ পদ। মই তোমালোকলৈ দৃষ্টি কৰি তোমালোকক বহু বংশ কৰিম আৰু অতিশয় ৰূপে বৃদ্ধি কৰিম, আৰু মই তোমালোকৰ লগত কৰা মোৰ নিয়মটি সিদ্ধ কৰিম। আৰু তোমালোকে বহু দিনৰ পৰা সাঁচি থোৱা পুৰণি শস্য ভোজন কৰিবা আৰু নতুন শস্য থবলৈ পুৰণি উলিয়াবা। মই তোমালোকৰ মাজত মোৰ আৱাস স্থাপন কৰিম আৰু মোৰ মনে তোমালোকক ঘিণ নকৰিব। আৰু মই তোমালোকৰ মাজত অহা যোৱা কৰিম, তোমালোকৰ ঈশ্বৰ হ'ম আৰু তোমালোক মোৰ প্ৰজা হ'বা। মিছৰীয়াহঁতৰ বন্দী নহ'বৰ নিমিত্তে যিজনাই মিছৰ দেশৰ পৰা তোমালোকক উলিয়াই আনিলে, তোমালোকৰ সেই ঈশ্বৰ যিহোৱা মই তোমালোকৰ জুৱলিৰ শল মাৰি ভাঙি তোমালোকক মূৰ ডঙাই গমন কৰিলোঁ। ঈশ্বৰে ইছৰাইল জাতিৰ লোকবিলাকৰ লগত এই চুক্তিটোৱেই কৰিছিল। আপুনি দেখিবলৈ পাব যে ঈশ্বৰে এই নিয়মটি 2 বিৱৰণ পুস্তকত আকৌ উল্লেখ কৰি সমৰ্থন কৰিছে, কাৰণ 2 বিৱৰণ পুস্তকখন আচলতে মচীৰ যোগেদি ঈশ্বৰে দিয়া বিধান আৰু এই বিষয়ে ইছৰাইলীয়া লোকসকলৰ যি অভিজ্ঞতা, সেই অভিজ্ঞতা 40 বছৰ পাছত পুনৰ সমৰ্থন কৰা হৈছে, পুনৰ দোহৰা হৈছে। 2 বিৱৰণ পুস্তকৰ 4 নম্বৰ অধ্যায়ৰ 23 নম্বৰ পদ পঢ়ি দিম। ইয়াত আমি এনেদৰে পাওঁ। তোমালোকে সৈতে স্থিৰ কৰা নিজ ঈশ্বৰ জিহুৱাৰ নিয়মটি যেন নাপাহৰা, আৰু তোমাৰ ঈশ্বৰ জিহুৱাই তোমাক নিষেধ কৰা কোনো বস্তুৰ আকৃতিৰে কোনো কটা প্ৰতিমা যেন নাসাজা, এই নিমিত্তে তোমালোকে তোমালোকৰ বিষয়ে সাৱধান হোৱা। আৰু আচলতে ইছৰাইল জাতিয়ে ঈশ্বৰে বাৰণ কৰা সেই কামবিলাকেই কৰিছিল, অৰ্থাৎ ভূত প্ৰেত আদিৰ উপাসনা কৰা, যাদুমন্ত্ৰ কৰা আদি কাৰ্যত তেওঁলোক লিপ্ত হৈ পৰিছিল। গতিকে মলাখী ভাৱবাদীৰ যোগেদি ঈশ্বৰে জনাই দিছে যে সেই নিয়মটিৰ বাৰ্তাবাহকজন আহিব, যিজনে সেই নিয়মটি সফল কৰিব, কাৰ্যত ৰূপায়িত কৰিব। তেতিয়া ঈশ্বৰ তেওঁবিলাকৰ মাজত বাস কৰিব, আৰু সেইবাবেই মলাখী পুস্তকৰ 3 নম্বৰ অধ্যায়ৰ প্ৰথম পদকেইটাত আমি পাওঁ, তেতিয়া হ'ব লগা পৰিষ্কাৰ আৰু শুদ্ধিকৰণৰ কথা। তেওঁলোক ঈশ্বৰৰ বাধ্য নোহোৱা পৰ্যন্ত ঈশ্বৰে তেওঁলোকৰ মাজত চলা ফিৰা নকৰে। তেওঁলোকক পৰিষ্কাৰ কৰি শুদ্ধ নকৰাকৈ ঈশ্বৰে তেওঁলোকৰ মাজত স্থান নলয়। এই কথাটো অৱশ্যে আজি যিকোনো ধৰণৰ খ্ৰীষ্টীয় পৰিচৰ্যাৰ ক্ষেত্ৰতেই খাটে। যি প্ৰভুক তোমালোকে বিচাৰিছা, তেওঁ হৈছে প্ৰভু যীশুখ্ৰীষ্ট, মাংস ৰূপত মানুহ ৰূপত প্ৰকাশিত হোৱা, মানুহ ৰূপত জন্ম লোৱা ঈশ্বৰ। তেওঁ অকস্মাতে নিজ মন্দিৰলৈ আহিব। তাৰমানে তেওঁ অতি সোনকালে আহিব বুলি কোৱা হোৱা নাই, কিন্তু তেওঁ অকস্মাতে আচম্বিতে আহিব বুলিহে কৈছে। এবাৰ এজন মানুহে এজন বাইবেল শিক্ষকক এই বুলি কৈছিল, আপুনি প্ৰভু যীশু আহি এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় বিশ্বাসীসকলক তুলি লৈ যাব বুলি কৈ থাকে। সঁচাকৈ যদি যীশুখ্ৰীষ্ট আহি তেনেদৰে খ্ৰীষ্টীয় বিশ্বাসীসকলক উঠাই লৈ যোৱা মই দেখিবলৈ পাওঁ, তেতিয়াহে মই যীশুখ্ৰীষ্টক বিশ্বাস কৰিম। তেতিয়া সেই বাইবেল শিক্ষকজনে এই বুলি কৈছিল, মহাশয়, তেতিয়া আপোনাৰ বাবে বহু পলম হৈ যাব, কাৰণ প্ৰভু যীশুৱে এই পৃথিৱীত মণ্ডলী সম্পূৰ্ণ হৈ পৰিলেহে মণ্ডলীক পৃথিৱীৰ পৰা তুলি নিবহি। গতিকে তাৰ পাছত আৰু আপুনি খ্ৰীষ্টীয় মণ্ডলীৰ অন্তৰ্ভুক্ত হ'ব নোৱাৰিব। অৱশ্যে আপুনি খ্ৰীষ্টক বিশ্বাস কৰিব পাৰিব আৰু পৃথিৱীত চলি থকা মহাক্লেশৰ মাজেদি পাৰ হ'ব লাগিব। কিন্তু সিমান দিনলৈ বাট চাই থকাটো আপোনাৰ বাবে মূৰ্খামিৰ কথা হ'ব বুলিহে মই ভাবোঁ। তেওঁক প্ৰভু বুলি কোৱা হয়, আৰু এই মন্দিৰ তেওঁৰেই, আৰু তেওঁৱেই নিয়মটিৰ দূত। গতিকে আমি বুজি পাওঁ তেওঁ আন কোনো নহয়, তেওঁ প্ৰভু যীশুখ্ৰীষ্ট। নতুন নিয়মত আমি যিজনাক প্ৰভু যীশুখ্ৰীষ্ট বুলি জানো, তেওঁ পুৰণি নিয়মত সেই নিয়মটিৰ দূত। এতিয়া পাঠ কৰি দিম মলাখী 3 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদটো। ইয়াত এনেদৰে লিখা আছে, কিন্তু তেওঁৰ আগমনৰ দিন কোনে সহিব পাৰে, আৰু তেওঁ দৰ্শন দিলে কোনে তিষ্ঠিব পাৰিব, কিয়নো তেওঁ খপুতাৰ জুই আৰু ধোবাৰ খাৰ স্বৰূপ। ইয়াত মলাখী ভাৱবাদীয়ে প্ৰভু যীশুৰ ভৱিষ্যতে হ'বলগীয়া দ্বিতীয় আগমনৰ কথা কৈছে বুলি আমি বুজি পাওঁ, কাৰণ ইয়াত
ভৱিষ্যতে প্ৰভু যীশুৱে যে বিচাৰ কৰিব সেই কথাটো প্ৰকাশ পাইছে। মন কৰকচোন যে ইয়াত এই বুলি কোৱা হৈছে, তেওঁৰ আগমনৰ দিন কোনে সহিব পাৰে। ইয়াত প্ৰভু যীশুৰ দ্বিতীয় আগমনৰ কথাটোকেই বুজোৱা হৈছে। তেওঁ দৰ্শন দিলে কোনে তিষ্ঠিব পাৰে, কিয়নো তেওঁ খপুতাৰ জুই। বিশুদ্ধিকৰণ কৰাৰ সময়ত ধাতু জুইত দিয়া হয়, আৰু যেতিয়া সেই ধাতু অৰ্থাৎ সোণ গলি যায়, তেতিয়া লেতেৰা আৰু ভেজালখিনি ওলাই আহে আৰু সেই গোটেই ধাতুখিনি বিশুদ্ধ হৈ পৰে। আৰু ধোবাৰ খাৰস্বৰূপ তেওঁ বিশুদ্ধিকৰণ কৰিব আৰু পৰিষ্কাৰ কৰিব। বিশুদ্ধিকৰণ আৰু পৰিষ্কাৰকৰণ প্ৰভু যীশুৱে যেতিয়া এই পৃথিৱীত তেওঁৰ 1000 বছৰীয়া ৰাজ্য স্থাপন কৰিবহি, তেতিয়া আৰু কোনো ধৰণৰ প্ৰদূষণ নাথাকিব বুলি আমি ক'ব পাৰোঁ। কোনো ধৰণৰ নৈতিক প্ৰদূষণো আৰু নাথাকিব। 3 নম্বৰ পদ, তেওঁ সোণ খপুতাৰ আৰু ৰূপ শুদ্ধ কৰোতাৰ দৰে বহি লেবীৰ সন্তানবিলাকক শুদ্ধ কৰিব। সোণ আৰু ৰূপৰ নিচিনাকৈ তেওঁবিলাকৰ ভাজ উলিয়াব। তাতে তেওঁবিলাকে জিহুৱাৰ উদ্দেশ্যে ধাৰ্মিকতাৰে নৈবেদ্য উৎসৰ্গ কৰিব। তেওঁ সোণ খপুতাৰ আৰু ৰূপ শুদ্ধ কৰোতাৰ দৰে বহি লেবীৰ সন্তানবিলাকক শুদ্ধ কৰিব। যিসকল সেই 1000 বছৰীয়া শাসনকালত সোমাবলৈ পাব, সেই সকলোকে তেওঁ শুদ্ধ কৰিব। সোণ আৰু ৰূপৰ নিচিনাকৈ তেওঁবিলাকৰ ভাজ উলিয়াব। দুটা প্ৰক্ৰিয়া আছে, চাফা কৰা আৰু বিশুদ্ধ কৰা। চাফা কৰা মানে চাবোন মাৰি খাৰেৰে কাপোৰ চাফা কৰাৰ নিচিনা কথা, আৰু জুই ব্যৱহাৰ কৰি ধাতু পৰীক্ষা কৰা হয় আৰু শুদ্ধও কৰা হয়। ঈশ্বৰে আমাক শুদ্ধ কৰাৰ, পৰিষ্কাৰ কৰাৰ এইটো এটা পদ্ধতি। 4 নম্বৰ পদ, সেই সময়ত জিহুদা আৰু জেৰুজালেমৰ নৈবেদ্য পূৰ্বকালৰ নিচিনাকৈ, প্ৰাচীন কালৰ বছৰসমূহৰ নিচিনাকৈ জিহুৱাৰ দৃষ্টিত সন্তোষজনক হ'ব। সেই সময়ত জিহুদা আৰু জেৰুজালেমৰ নৈবেদ্য পূৰ্বকালৰ নিচিনাকৈ, প্ৰাচীন কালৰ বছৰসমূহৰ নিচিনাকৈ জিহুৱাৰ দৃষ্টিত সন্তোষজনক হ'ব। তেওঁলোকে আগবঢ়োৱা বিভিন্ন নৈবেদ্য আৰু উপহাৰত তেতিয়া ঈশ্বৰ অতি সন্তুষ্ট হ'ব, কাৰণ সেই বলি নৈবেদ্য আগবঢ়োৱা লোকসকল তেতিয়া পবিত্ৰ আৰু বিশুদ্ধ লোক হ'ব, পৰিষ্কৃত আৰু শুদ্ধীকৃত লোক হ'ব। আমি কোনো ধৰণৰ ধৰ্মীয় ৰীতি নীতি, আচাৰ ব্যৱহাৰ আদি পালন কৰাটোত ঈশ্বৰ অলপো আগ্ৰহী নহয়, যেতিয়ালৈকে আমাৰ অন্তৰখন শুদ্ধ নহয়, যেতিয়ালৈকে আমি পাপ পৰিত্যাগ কৰি পাপৰ পথৰ পৰা ঘূৰি নাহোঁ। প্ৰিয় শ্ৰোতা, কোনো ব্যক্তি পাপত পৰিব পাৰে, কিন্তু যদি পাপতেই ৰৈ যায়, তেনেহ'লে তেনেকুৱা ব্যক্তিৰ ধৰ্মীয় উপাসনামূলক একো কথাই ঈশ্বৰে গ্ৰহণ নকৰে। পূৰ্বকালৰ নিচিনাকৈ, প্ৰাচীন কালৰ বছৰসমূহৰ নিচিনাকৈ। চলোমন ৰজাৰ দিনত এনে এটা সময় আছিল যে ইছৰাইল জাতিয়ে যিদৰে ঈশ্বৰৰ সেৱা উপাসনা কৰিছিল, তাৰ যোগেদি গোটেই পৃথিৱীৰ আগত তেওঁলোক সাক্ষীস্বৰূপ হ'ব পাৰিছিল। আৰু ভৱিষ্যতেও প্ৰভু যীশুৰ সেই 1000 বছৰীয়া শাসনৰ সময়তো তেনেকুৱাই হ'ব। 5 নম্বৰ পদ, আৰু মই বিচাৰ কৰিবলৈ তোমালোকৰ ওচৰলৈ আহিম, আৰু মায়াবী, পৰস্ত্ৰীগামী আৰু মিছা শপত খাওঁতাবোৰৰ বিৰুদ্ধে, আৰু যিবোৰে বেচ লৈ কাম কৰোতাক তাৰ বেচৰ বিষয়ে অত্যাচাৰ কৰে, বিধৱা আৰু পিতৃহীনক অত্যাচাৰ কৰে, বিদেশীক অন্যায় কৰে আৰু মোক ভয় নকৰে, সিহঁতৰ বিৰুদ্ধে মই বেগাই সাক্ষী হ'ম। ইয়াক বাহিনীবিলাকৰ জিহুৱাই কৈছে। আৰু মই বিচাৰ কৰিবলৈ তোমালোকৰ ওচৰলৈ আহিম, আৰু মায়াবীৰ বিৰুদ্ধে মই বেগাই সাক্ষী হ'ম। মলাখীৰ দিনত মানুহবিলাকে পৰজাতীয় লোকবোৰৰ সৈতে বিবাহৰ সম্বন্ধ স্থাপন কৰাৰ ফলস্বৰূপে বিভিন্ন দেৱ দেৱী, ভূত প্ৰেত আদি সেৱা উপাসনা কৰা সেই বিদেশী ছোৱালীবোৰৰ যোগেদি সেই ইছৰাইলীয়া লোকৰ মাজত বিভিন্ন ধৰণৰ মায়াকৰ্ম, ভূত প্ৰেতৰ পূজা আদি সোমাই পৰিছিল। আধুনিক সমাজতো আত্মিক দিশৰ শূন্য স্থান পূৰ কৰিবলৈ মানুহে এনেকুৱা মায়াকৰ্ম, ভৌতিক কাম কাজ আদিৰ প্ৰতি আগবাঢ়ি গৈ থকা আমি দেখিবলৈ পাইছোঁ। পৰস্ত্ৰীগামীবিলাকৰ বিৰুদ্ধে, ইয়াত আচলতে নিজৰ আগৰ তিৰোতাক বিবাহ বিচ্ছেদ দি বিদেশী পৰজাতীয় ছোৱালী বিয়া কৰোৱা ইছৰাইলীয়া পুৰুষসকলৰ কথা কোৱা হৈছে। মিছা শপত খাওঁতাবোৰৰ বিৰুদ্ধে, অৰ্থাৎ মিছলীয়া লোক, আৰু যিবোৰে বেচ লৈ কাম কৰোতাক তাৰ বেচৰ বিষয়ে অত্যাচাৰ কৰে, বিধৱা আৰু পিতৃহীনক অত্যাচাৰ কৰে, বিদেশীক অন্যায় কৰে আৰু মোক ভয় নকৰে, সিহঁতৰ বিৰুদ্ধে মই বেগাই সাক্ষী হ'ম। ইয়াক বাহিনীবিলাকৰ জিহুৱাই কৈছে। অৰ্থাৎ
সেই মলাখী ভাৱবাদীৰ দিনৰ ইছৰাইলীয়া মানুহবিলাকে ঈশ্বৰৰ হকে সাক্ষ্য দি থকা নাছিল। সেই সময়ত তেওঁলোকৰ চাৰিওপিনে থকা পৰজাতীয় লোকবিলাকৰ আগত তেওঁলোকে ঈশ্বৰৰ সাক্ষ্য দিয়া উচিত আছিল। কিন্তু সেই মানুহবিলাকে আচলতে ঈশ্বৰৰ পৰা আঁতৰিহে গৈছিল বুলি ক'ব পাৰি, কাৰণ ইছৰাইলীয়া লোকবিলাক নিজেই ঈশ্বৰৰ অবাধ্য হৈ চলিছিল। তেওঁলোকে ঈশ্বৰৰ হকে সাক্ষ্য দিয়াত বিফল হৈছিল। প্ৰিয় শ্ৰোতা, যদিহে আমি নিজকে খ্ৰীষ্টীয় বিশ্বাসী বুলি কওঁ, তেনেহ'লে আমাৰ জীৱন, আমাৰ আচাৰ ব্যৱহাৰ, আমাৰ কাৰ্যকলাপৰ যোগেদি সেই কথা বাৰু প্ৰকাশ পাই থাকেনে? আমাৰ জীৱনলৈ চাই আন লোকে প্ৰভু যীশুৰ বাৰু গৌৰৱ প্ৰশংসা কৰেনে? আপুনি বাৰু কেনেদৰে জীৱন কটাই আছে চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ঈশ্বৰে ইছৰাইলীয়াসকলক জনাই দিছিল যে এদিন তেওঁ আহি বিচাৰ কৰিব। যাদুকৰবিলাকৰ বিৰুদ্ধে ঈশ্বৰ সাক্ষী হ'ব বুলি জনাইছে, লগতে মিশ্ৰিত বিবাহৰ বিৰুদ্ধে, নানা ধৰণৰ সেৱা উপহানেৰে ঈশ্বৰক পিঠি দিয়াসকলৰ বিৰুদ্ধে, অনাইহুদী আৰু পৌতলিক নাৰীক বিয়া কৰাই তেওঁলোকৰ পৰা বেয়া অভ্যাসবোৰ শিকাসকলৰ বিৰুদ্ধে উঠিব বুলি জনাইছিল। যেতিয়া মানুহবোৰৰ মাজত আত্মিক শূন্যতা থাকে, তেতিয়া সেই শূন্যতা পূৰাবৰ বাবে মানুহে নানা ধৰণৰ গুপ্তবিদ্যাৰ ফালে মুখ কৰে। মানুহৰ অন্তৰৰ সেই শূন্যতা পূৰণ কৰাত মণ্ডলীসমূহ নিশ্চিতভাৱে ব্যৰ্থ হোৱাটো অতি দুখ লগা কথা। বিদেশী অনাইহুদী মহিলাসকলক বিয়া কৰাই নিজৰ পত্নীবোৰক বিবাহ বিচ্ছেদ কৰি মিশ্ৰিত বিবাহ কৰা লোকসকলক ঈশ্বৰে বেভিচাৰী জ্ঞান কৰিছিল আৰু সেইসকলৰ বিৰুদ্ধেও ঈশ্বৰে কৈছিল। লগতে মিছা শপত খোৱাসকলৰ মিছলীয়াসকলৰ বিৰুদ্ধেও ঈশ্বৰে বিচাৰ কৰিব বুলি জনাইছিল। যিসকলে কামত লগোৱা মজদুৰক প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত কৰে, বিধৱা, পিতৃহীন আৰু বিদেশীক অন্যায় কৰা সকলৰ বিৰুদ্ধেও ঈশ্বৰে বিচাৰ কৰিব বুলি জনাইছে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু, তুমি তেওঁলোকক আশীৰ্বাদ কৰা আৰু তেওঁলোকে যাতে সকলো সময়তে তেওঁলোকৰ জীৱনত তোমাকে যাতে আগস্থান দি নিজৰ জীৱন যাতে পৰিচালিত কৰিব পাৰিব, তেনে আশীৰ্বাদ দান কৰিবা। আৰু যি যি বাক্যবোৰ প্ৰভু তেওঁলোকে শিকিছে, সেই বাক্যবোৰ যাতে তেওঁলোকে বুজি পাব পাৰিব, নিজৰ জীৱনত ব্যৱহাৰ কৰিবলৈ পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 70 বছৰ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে, আজিৰ আলোচনাত কাক প্ৰথমজন বাৰ্তাবাহক বুলি কোৱা হৈছে? অপশ্যন এ মলাখী ভাৱবাদী, অপশ্যন বি জোহন বাপ্তাইজক, অপশ্যন চি এলিয়া ভাৱবাদী, অপশ্যন ডি প্ৰভু যীশুখ্ৰীষ্ট। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।